হেল্ল' ফ্ৰেণ্ডছ, চেনেলটোলৈ স্বাগতম। আমি আচলতে ঘৰত নাথাকো যে ই আমাক পালে একদম বলিয়া হৈ যায়, সেইকাৰণে তাৰ লগত অলপ খেলি দিলো। গাড়ীখনহে বৰ লেতেৰা হৈ আছে। আজি ধুম বুলি তাকে ভাবিলো, তাকে উলিয়াই লৈছো ৰ'ব। গাড়ীখন তাকে গেৰেজৰ পৰা উলিয়াই লওঁ। গাড়ীখন বহুত লেতেৰা হৈ আছে। গুৱাহাটীৰ পৰা অহা যে, গুৱাহাটীৰ পৰা যোৰহাট আহিছিলোঁ, তেতিয়া বহুত লেতেৰা হৈ গ'ল ৰাস্তা। সেইকাৰণে ধুবলৈ ৰেডি কৰি লৈছোঁ। এই প্ৰেছাৰ ৱাশ্বাৰটো লোৱা মোৰ প্ৰায় এবছৰমানেই হ'ল। ইয়াৰ পাৰফৰ্মেঞ্চ বাৰু ভাল। এইটো মই এমাজনৰ পৰা লৈছিলোঁ, প্ৰায় 5,000 টকা আছিলে এইটোৰ দাম। প্ৰেছাৰ ৱাশ্বাৰটোৰ আপোনাৰ কোম্পানীটোৰ নাম হ'ল শক্তি S5 মডেল। এইটো গাড়ীখনৰ আণ্ডাৰবডিটো অলপ মাৰি দিছোঁ, যিহেতু তাতো বোকা অলপ থাকি যায়, কাৰণ তলত আমি ভালকৈ চোৱা নহয়। ইঞ্জিনত মাৰোঁতে খালি অলপ সাৱধান হ'ব লাগে। ইঞ্জিনত ডাইৰেক্ট মই নামাৰোঁ, অলপ পানী লগাই কাপোৰখনে ঘঁহি দিলোঁ। এতিয়া ফোমটো ৰেডি কৰি লৈছোঁ। ফোমৰ বটলটোত অলপ কাৰ ৱাছ শ্বেম্পু ভৰাই অলপ ভালদৰে মিক্স কৰি স্প্ৰে কৰি দিলেই হ'ল। মোৰ ল'ৰাটোৱেও অলপ মোক সহায় কৰাত লাগি গ'ল। কাপোৰখনে বোলে, পাপা ময়ো মোহাৰোঁ বোলে। মই বোলো মোহাৰা তেনেহ'লে। আপোনালোকৰ যদি কিবা ডাউট থাকে প্ৰেছাৰ ৱাশ্বাৰটো লৈ পেলাই, আপোনালোকে মোক কমেণ্টত সুধিব পাৰে। গাড়ী ধোৱা এতিয়া হৈ গ'ল। এতিয়া বছ গাড়ীখন ছাইড কৰি অলপ কাপোৰ মাৰি দিলেই হ'ল। বাকী তাৰ মেটখিনি উলিয়াই পেলাই মই অলপ পানী মাৰি দিলোঁ। আৰু ফ্ল'ৰখনো বৰ লেতেৰা হৈ গৈছিলে। গাড়ীৰ মাটিবোৰ থাকি যোৱাৰ কাৰণে মই তাতো অলপ পানী মাৰি পেলাই ফ্ল'ৰখনো চফা কৰি পেলালোঁ। গাড়ীখনৰ ফাইনেল লুকছটো এয়া, চাব পাৰে। পূৰা ক্লিন হৈ গ'ল গাড়ীখন। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। ভিডিঅ'টো যদি ভাল পালে চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।